নমস্কাৰ, মোৰ নাম কৃষ্ণা দেৱী। মোৰ ভাইটি হয় গীতাৰ্থ শৰ্মা। মই ক'ব বিচাৰোঁ যে যিহেতু তাৰ এতিয়া আজিকালিৰ যিহেতু শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়িব লগা হৈছে, সেইকাৰণেও মানে মই মোৰ ভাইটিক আগবঢ়াই নিয়াটো বিচাৰোঁ আৰু তাৰ কাৰণে মানে CM ছাৰক অনুৰোধ কৰিম যাতে শিক্ষাৰ কাৰণে এটা ভাল ব্যৱস্থা কৰি দিয়ে। আৰু মই দ্বিতীয়তে মই এইটোও ক'ব বিচাৰোঁ যে যিটো আমাৰ দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনি আছিলে, এইটো যিটো মানে বন্ধ কৰি থোৱা হৈছে বৰ্তমান, সেইটো যাতে মিনিমাম এটলিষ্ট মানে চলাব পৰাকৈ, আমাৰ যিহেতু ঘৰৰ অৱস্থা অতি বেয়া, 5,000 মান টকা কৰি দিলেও মানে আমাৰ হয়তো অলপ সুবিধা হ'ব, কিবা অলপ হয়তো সুবিধা হ'ব। সেইটো যাতে CM ছাৰে আমাৰ প্ৰতি গুৰুত্ব দিয়ে, মানে অনুৰোধ জনাইছোঁ তেওঁ যাতে আমাক চকু মেলি চাই। তোমালোকৰ দেউতাৰ চাকৰি আছে নেকি? নাই, আমাৰ দেউতাৰ চাকৰি নাই। ময়ো সৰু সুৰা কিবা এটা কাম কৰোঁ। মই যিহেতু অসমীয়া এগৰাকী শিক্ষিত যুৱতী, মানে মোকো যদি এটা কৰ্মসংস্থাপন দিয়ে এটলিষ্ট মোৰ ভাইটিক চলাবলৈ মানে যথেষ্টখিনি সুবিধা হ'ব। সেইটোৱেই মানে CM ছাৰৰ ওচৰত অনুৰোধ কৰিছোঁ। আৰু ইয়াৰ ৰেচন কাৰ্ডৰ চাউলো বন্ধ হৈ আছে। হয়, ৰেচন কাৰ্ডৰ চাউলো আপোনাৰ বিগত 2-3 বছৰ ধৰি আমাৰ বন্ধ হৈ আছে, কাৰণ আধাৰ কাৰ্ডৰ কাৰণে আমি কৰিব পৰা নাই। যিটো UDID কাৰ্ড দিছে সেইটো মানে আপোনাৰ ভেলিড নহয়। কিন্তু মই এইটো ক'ব বিচাৰোঁ CM ছাৰক যে UDID কাৰ্ডখন কিহৰ কাৰণে মানে ভেলিড নহয়, আৰু এনেকুৱা একো এটা ব্যৱস্থা নাইনে যে যদি আধাৰ কাৰ্ডখন নাথাকে, ইয়াৰ নিচিনা চাগে বহুত ল'ৰা ছোৱালী আছে যে আধাৰ কাৰ্ডখন বনাব পৰা নাই, কিন্তু তেওঁলোকৰ ক্ষেত্ৰত UDID কাৰ্ডখন কিহৰ কাৰণে মানে প্ৰযোজ্য নহয়, এইটো মানে মোক মানে মই জনাব বিচাৰোঁ আৰু CM ছাৰক। CM ছাৰৰ সেইটো কৈ দিয়ে। সেইটোৱেই CM ছাৰক মই শেষত সেইটোৱেই অনুৰোধ জনাম যাতে মোক কিবা এটা সংস্থাপনৰ ব্যৱস্থা কৰি দিয়ে, মই অসমীয়া শিক্ষিত যুৱতী হিচাপে। আৰু মোৰ ভাইটিৰ যিটো নাই মানে পৰিয়ালটো চলাবলৈ কিবা এটা সংস্থাপন বহুত দৰকাৰী হৈছে, যিহেতুকে আজি ভাইটি দিব্যাংগ হয়, তাক চোৱা চিতাৰ নামতো বহুখিনি খৰচ হয়। আৰু দেউতাৰ যিখন দোকান দেখিছোঁ আমি, তাত দিনতো 200-300 টকা বিক্ৰী নহয়। তাৰমানে পৰিয়াল এটা চলিব কেনেকৈ তাৰমানে। সেইকাৰণে আশা কৰিছোঁ অকণমান কিবা এটা সংস্থাপনৰ ব্যৱস্থা কৰি দিয়ক, আৰু আমাৰ ভাইটিক যাতে কিবা এটা পঢ়াৰ ব্যৱস্থা কৰি দিয়ে। আৰু এইপিনে কি ক'বা? এইপিনে আজি হয়, লোহিত দা। এইপিনে